हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো এসএসসি কনস্টেবল ৰিক্ৰুটমেন্ট 2024 39481 টা পদ এডুকেশন কোয়ালিফিকেশন 10 পাস হলে হ'ব তো আহক বিশেষভাৱে চাও एसएससी Constable Recruitment 2024 Name of Post Constable General Duty Name of Exam Constable GD Central Armed Police Force CAPF আৰু SSF Rifleman GD Assam Rifle ইয়াৰ টোটাল পোস্ট আছে 39481 টা পুৰুষসকলৰ কাৰণে 35612 টা আৰু মহিলাসকলৰ কাৰণে 3869 টা অৰ্গানাইজেচন ওয়াইজ ভ্যাকেন্সি ডিটেইলস BSF ত 15654 টা CISF ত 7145 টা CRPF 11541 টা SSP 819 টা ITBP 3017 টা আসাম রাইফল 1248 টা SSF 35 টা NCB 22 টা টোটাল পোস্ট 39481 টা পে স্কেল পে লেভেল 3 21700 পৰা 69100 Nationality candidate সকল Indian citizen হ'ব লাগিব আৰু domicile certificate PRC এইবিলাক থাকিব লাগিব বয়সৰ সীমা 18 পৰা 23 বছৰ 5 জানুৱাৰী 2025 ৰ পৰা 2 জানুৱাৰী 2002 ৰ পৰা 5 জানুৱাৰী 2007 ৰ ভিতৰত যি সকলৰ জন্ম হৈছে সেই সকলে পাব ক্যাটাগরি ওয়াইজ বয়সৰ ৰেহাই দিয়া হৈছে SC ST কাৰণে 5 বছৰ OBC ৰ কাৰণে 3 বছৰ আৰু এইটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব UR OBC MOBC ৰ কাৰণে 100 টকা SC ST ওমেন এক্স সার্ভিসম্যান সকলৰ কাৰণে কোনো ফিস নাই পেমেন্ট মোড UPI নেট বেংকিং डेबिट कार्ड क्रेडिट कार्ड सब ब्लॉक दी चालान काटिब पारिब एसएससी एग्जाम सेंटर ईटानगर 5001 डिब्रुगढ़ 5102 गुवाहाटी दिसपुर 5105 जोरहाट 5107 शिलचर 5111 तेजपुर 5112 इम्फल 5501 शिलং 5401 আগরতলা 5601 আইজল 5701 ডিমাপুর 5301 কোহিমা 5302 এপ্লিকেশন মোড এটো অনলাইন হ'ব আৰু এটো অনলাইন স্টার্ট হৈছে 5 সেপ্টেম্বৰ 2024 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 14 অক্টোবৰ 2024 লৈ থাকিব আৰু কম্পিউটাৰ বেসিক এক্সাম হ'ব জানুৱাৰী ফেব্ৰুৱাৰী 2025 ত আৰু এইটোৰ অনলাইন কৰা লিংক ভিডিঅ ডেসক্ৰিপচনত দি থম তাৰে পৰা আপোনালোকে ডাইৰেক্ট গৈ অনলাইন কৰিব পাৰিব যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল